কৰে আপুনি আৰু এটা মানুহো কনফিউজ হৈছে আপুনি এফালে ভূপেন বৰাক কৈ দিছে ভিৰু কাপুৰক মই ৰাইজক কৈ দিছোঁ যে আপোনালোকে ক'ব যে আপোনাক অহা ইলেকশ্যনত 20 লাখ ভোটত জিকাম আৰু শ্বেৰমানক আমি হৰুৱাই দিম মোৰ তেতিয়া ৰাজনীতি থকাৰ কোনো দৰকাৰেই নাই লেট হিম ডু ইট কিন্তু তেওঁ নকৰে তেওঁ নাজানেও মাথাটো ডাঙৰ তেওঁৰ মাথাৰ ভিতৰত একমাত্ৰ চিন্তা হৈ থাকে মই কেনেকৈ কেবিনেট মন্ত্ৰী হ'ম মই কেনেকৈ ডাঙৰ মন্ত্ৰী হ'ম যি মুখ্যমন্ত্ৰীয়ে সৌ সিদিনালৈকে এই মিয়া মানুহখিনিক ইমান তুচ্ছ তাচ্ছিল্য কৰিলে সন্তান জন্ম দিয়া মেচিন ইয়াতকৈ আৰু অপমানজনক কথা আছেনে মোৰ মাক সন্তান জন্ম দিয়া মেচিন কয় ইমান দিন বেবেৰিবাং কথা কৈ আছে ইলেকশ্যনৰ সময়ত আৰু ইলেকশ্যন নিৰ্বাচনত যেতিয়া তেওঁ 10 লাখ ভোটত জিকিলে তেতিয়া সাংবাদিকে সুধিছে যে ধুবুৰী সম্পৰ্কে আপোনাৰ পৰিকল্পনা কি তেওঁ কয় মোৰ MPLA 5 কোটি টকা আৰে হোৱাট বুলশ্বিট ইজ দিছ বেবেৰিবাং কথা কৈ আছে ইলেকশ্যনৰ সময়ত আৰু ইলেকশ্যন নিৰ্বাচনত যেতিয়া তেওঁ 10 লাখ ভোটত জিকিলে তেতিয়া সাংবাদিকে সুধিছে যে ধুবুৰী সম্পৰ্কে আপোনাৰ পৰিকল্পনা কি তেওঁ কয় মোৰ MPLA 5 কোটি টকা আৰে হোৱাট বুলশ্বিট ইজ দিছ বেলেগে কয় বেলেগ কথা আপোনালোক ভাই সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মুখ্যমন্ত্ৰীৰ কথাত উঠাব কৰোঁ আৰু মোক নি 2 মাহ জেলত ভৰালে অখিল গগৈৰো কিছু কথাৰ লগত মোৰ অমিল আছে অখিল গগৈয়ে এবাৰ টক শ্ব' এটাত কৈছিলে উজনিৰ মাটি গ'ল চাহ বাগানৰ কাৰণে নামনিৰ মাটি গ'ল মৰাপাট খেতিৰ কাৰণে হোৱাট ইজ দিছ হোৱাট ডাজ হি মিন তেওঁ কি মিন কৰিছে চেয়াৰমান আলীৰ সম্পৰ্কেনো কিনো কম আজিৰ তাৰিখত এটা নচলা পইচা এই নচলা পইচাটো যদি কংগ্ৰেছে যদি থৈ দিয়ে সামৰি পেলাই যে সেইটো যদি দলিয়াই নিদি যদি সামৰি থৈ দিয়ে তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে বিপদ হ'ব আৰু এই নচলা পইচাটো দলিয়াবৰ কাৰণে ইতিমধ্যে সাজু হৈ আছে যে কেতিয়া দলিয়াব পাৰি এইটো কথা চিন্তা কৰি আছে যে উপনিৰ্বাচন আহি আছে এই যে নচলা পইচা যিকেইটা আছে সেয়া দলিয়াই দিব লাগে এটা 5টামান নচলা পইচা আছে কংগ্ৰেছৰ গতিকে এই 5টা নচলা পইচা যদি দলিয়াই দিয়ে যে ঘৰত থৈ নিদি যদি দলিয়াই তেতিয়াহ'লে ভাল হ'ব যদি থৈ দিয়ে তেতিয়াহ'লে বিপদ হ'ব 2026ৰ নিৰ্বাচনৰ কাৰণে বেয়া হ'ব এই নচলা পইচাকেইটা যদি 2026ত যদি বজাৰত উলিয়াই দিয়ে তেতিয়াহ'লে তেওঁলোকে ভোট কিনিব নোৱাৰিব আৰু এই নচলা পইচাই ভোট ল'ব নোৱাৰিব নিশ্চয় বুজি পাইছে কথাখিনি কিয় নচলা পইচা বুলি কৈছোঁ মই গতিকে এইকেইটা নচলা পইচা যিদিনাই দলিয়াই দিব ডাষ্টবিনত তেতিয়াই কংগ্ৰেছ দলটো আগুৱাই যাব 5টা নচলা পইচাৰ ভিতৰত চেয়াৰমান আলী হৈছে 1 নম্বৰটো নচলা পইচা গতিকে এই নচলা পইচাটোক লৈ কিবা টক শ্ব' পাতি টক শ্ব'ত মাতি আনি ৰাইজৰ মাজত চিনাকি দিয়াটো DY365ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে যে আনি পেলাই যে এইখিনি কথা যে সুধিলে যিবিলাক কথা নেকি আপোনালোকক মই শুনাম কাৰণ তেওঁ যিখিনি মন্তব্য আগবঢ়াইছে এই মন্তব্যৰ পৰা কিছু কথা আপোনালোকে জানিব পাৰিব যে আজিৰ তাৰিখত তেওঁৰ স্থিতি কেনেকুৱা তেওঁ ক'ত আছে তেওঁ কি কৰি আছে সেই কথা সম্পৰ্কে কিছু কথা জানিব পাৰিব কাৰণ আজিলৈকেতো মিডিয়া আগত বকে ওলাবলটো নাপায় কাৰণ নিলম্বিত এজন বিধায়কক বাৰু মাতি আনি পেলাই এটা টক শ্ব'ত বহুৱাই যিখিনি প্ৰশ্ন সুধিলে এইখিনি সোধাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ DY365ক কাৰণ তেওঁলোকে এই নচলা পইচাসমূহ আনক যে চলাব পাৰি নেকি যে বজাৰত দিব পাৰি নেকি এইটো চিন্তা কৰি তেওঁলোকে আনক DY365এ চেয়াৰমান আলীক 5জন নেতাৰ সম্পৰ্কে সুধিছিলে এটা প্ৰশ্ন আপোনালোকে নিশ্চয় শুনিছিলে প্ৰথমতে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সুধিছিলে গৌৰৱ গগৈক লৈ সুধিছিলে লুইনজ্যোতি গগৈক লৈ সুধিছিলে অখিল গগৈক লৈ সুধিছিলে ৰকিবুল হুছেইনক লৈ সুধিছিলে গোটেই কিছুমান নাম কওঁতে তেওঁ কি বুলি ক'লে প্ৰত্যেকটো মন্তব্য দিওঁতে তেওঁ সাম্প্ৰদায়িক শব্দটো ইউজ কৰিলে চেয়াৰমান আলী যে এজন সাম্প্ৰদায়িক নেতা এই কথাটো স্পষ্ট হৈ পৰিলে কাৰণ তেখেতৰ কথাখিনিতে ধৰা পৰে যে তেওঁ এজন সাম্প্ৰদায়িক নেতা বুলি তেওঁ সাম্প্ৰদায়িক ৱৰ্ডবোৰ ইউজ কৰে যাৰ কাৰণে তেওঁ আজি তাৰিখত ভাইৰেল হৈ থাকে কেতিয়াবা মানে ওলাই যাকে তাকে গালি পৰে মানে কোনজন হেৰিয়ক গালি পৰা নাই তেখেতে প্ৰত্যেকক লৈ মন্তব্য প্ৰকাশ কৰিছে বিধানসভাৰ মজিয়াত হুলস্থুল লগাই দিয়ে এতিয়া কথা হ'ল যে এই যিগৰাকী চেয়াৰমান আলী এই চেয়াৰমান আলীক নিলম্বিত কৰাৰ কাৰণে কংগ্ৰেছ দলটো অলপ হ'লেও আগবাঢ়ি গৈছে এইগৰাকীয়ে যিটো দলতে নাথাকক এনেকৈ সকলোতে মানে যুদ্ধখন লগাই থাকিব যদি আজি কংগ্ৰেছত থাকে কংগ্ৰেছৰ যুদ্ধ লগাই থাকিব বিজেপি থাকিলে বিজেপি যুদ্ধ লগাই থাকিব গতিকে এওঁ যে একেবাৰে ৰাজনৈতিক কেৰিয়াৰ যে শেষ হ'ব 2026ত এইটো 100% নিশ্চিত হৈ আছে যে কোনেও টিকেট নিদিয়ে এজনক যেনেকৈ এতিয়া কেইজনমান একেবাৰেতো নাম নোহোৱাই হৈ গ'ল আপোনালোকে নিশ্চয় জানে এই কথাবিলাক কেইজনমান বিজেপিৰ নেতা আজিলৈকেতো মুখ নায়েই
কাৰণ তেওঁলোকে টিকেটো লাভ নকৰিলে মানে বিধানসভা টিকেট গতিকে এইবাৰো টিকেট লাভ নকৰে গতিকে তেওঁলোকৰ নাম নোহোৱা হৈ গ'ল গতিকে এই সকলো নাম নোহোৱাটো বিচাৰি আছে মানে কংগ্ৰেছৰ ফালৰ পৰাও এইকেইজনক যিটো এতিয়া খাৰিজ কৰিব 5জনকৈ নেতাক যে খাৰিজ কৰিলে তেওঁলোকেতো সুবিধাটো লাভ নকৰিব এতিয়া সুবিধা পাই থকাৰ কাৰণে কি হৈছে নিলম্বন কৰিলেতো সুবিধাখিনি পাই থাকে এই পাই থাকিলে কি হ'ব এওঁলোকে মানে মাত মাতি থাকিব মাজে মাজে মানে যেনেকৈ ধুমকেতুৰ দৰে ঘপকৈ ওলাব কাৰোবাক গালি পাৰিব তাৰপৰা আকৌ নোহোৱা হৈ যাব এই ধুমকেতুবিলাকক যদিহে সোনকালে বিদায় নিদিয়ে বা তেওঁলোকৰ বিধায়ক পত্ৰ যদি খাৰিজ নকৰে তেতিয়াহ'লে কিন্তু বিপদ হ'ব ভৱিষ্যতে আজি কি কৈছে চেয়াৰমেন এই টক শ্ব'টোত কাক কি লৈ গালি পাৰিলে আপোনালোকে এবাৰ শুনি লওক নমস্কাৰ মই চিন্ময় বৰা আপোনালোকে চাই আছে DY 365 এই বিশেষ অনুষ্ঠান ট্ৰিপল এক্সন নমস্কাৰ ট্ৰিপল এক্সনৰ সৈতে ষ্টুডিঅ'ত মই কৃষ্ণ ভূঞা নমস্কাৰ মই কুমুদ দাস আৰু আজি আমাৰ লগত অতিথি আপোনালোকে গম পাইছে বিধায়ক আমাৰ লগত চেয়াৰমান আলী আহমেদ ডাঙৰীয়া উপস্থিত আছে চেয়াৰমান ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক পৰিচয় কৰাই দিলে বহুতে এনেকুৱা ধৰণৰ এটা কয় যে চেয়াৰমান আলী আহমেদ এগৰাকী মই শব্দটো ক'বলৈ বেয়া পাইছোঁ যদিও কৈছোঁ এগৰাকী কমিউনেল ব্যক্তি সেই পৰিচয়টো আপোনাৰ ভাল লাগে নে বেয়া লাগে চাওক যিসকলে কমিউনেল বুলি ভাবিছে তেওঁলোকে মই ভাবোঁ যে একপক্ষীয়ভাৱে কথাবোৰ চিন্তা চৰ্চা কৰিছে মই আজি আপোনালোকৰ ষ্টুডিঅ'ত কোনটো কথা মই কমিউনেল ক'লোঁ যদি আপোনালোকেও মোক আঙুলিয়াই দিয়ে মই সুখী হ'ম ঠিক আছে আজি আমি চেয়াৰমান আলী আহমেদ ডাঙৰীয়া কমিউনেল হয় নে নহয় এক প্ৰকাৰ পৰীক্ষাই হ'ব মই আপোনাক আমাৰ শ্ব'টোত আমি 5গৰাকী ব্যক্তিৰ নাম কওঁ যিকোনো 5গৰাকী ব্যক্তিৰ আপোনালোকৰ সৈতে সম্পৰ্কিত হ'ব পাৰে আপুনি এটা বাক্য বা এটা শব্দত তেওঁলোকৰ বিষয়ে এটা বৰ্ণনা দিব লাগে মই প্ৰথমটো নাম কৈছোঁ আপোনাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা বাক্য বা এটা শব্দ ক'ব লাগে তেওঁ আন্তৰিকভাৱে সাম্প্ৰদায়িক হয়নে নহয় নাজানো কিন্তু তেওঁ ৰাজনীতি কৰিবলৈ যথেষ্ট সাম্প্ৰদায়িক কথা-বাৰ্তা বিগত সময়ছোৱাত কৈ আহিছে এই বিষয়টোলৈ আহিম দ্বিতীয় নামটো কৈছোঁ বদৰুদ্দিন আজমল তেখেতৰো কিছুমান কথা-বাৰ্তাই বা কিছুমান কৰ্মকাণ্ডই তেনেকুৱা এটা ইংগিত দিয়ে যেনে যোৱা লোকসভা নিৰ্বাচনত তেওঁ ক'লে গৌৰৱ গগৈ নামাজ পঢ়ি মুছলমান হৈ গ'ল গতিকে হিন্দু ভাইসকলে ভোট নিদিবা এই ধৰণৰ কথা-বাৰ্তা বা আৰু বহুত কথা আছে গোটেইখিনিতো ক'বলৈ সুযোগ নাপাওঁ এই ধৰণৰ কথা-বাৰ্তাই মানুহৰ মনত বিশ্বাস জন্মালে যে তেওঁ সাম্প্ৰদায়িক ব্যক্তি বা তেওঁৰ কাৰণেই বিজেপি বৰ্তমান অসমত চৰকাৰ গঠন কৰি আছে 3 নম্বৰ নামটো কৈছোঁ মই আপোনাক ভূপেন বৰা ভূপেন বৰা মানুহজন সাম্প্ৰদায়িক বুলি মই নাভাবোঁ কিন্তু তেওঁ যথেষ্ট তৰল মানুহ তেওঁৰ সাহস নাই তেওঁ অত্যন্ত ভীৰু কাপুৰুষ বুলিহে ক'ম মই তেওঁ অখিল গগৈ মুঠেও সাম্প্ৰদায়িক নহয় কিন্তু তেওঁ জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ মানুহ সেইটোৱে মোৰ ধাৰণা লুৰিণজ্যোতি গগৈকো এতিয়ালৈ মই সাম্প্ৰদায়িক বুলি কোনো ধৰণৰ চৰিত্ৰ মোৰ সন্মুখত মোৰ দৃষ্টিগোচৰ হোৱা নাই কিন্তু তেওঁ যথেষ্ট জাতীয়তাবাদী মনোভাৱাপন্ন ব্যক্তি আৰু ভাল মানুহ বুলি মোৰ মনত এটা বিশ্বাস গৌৰৱ গগৈকো মই গৌৰৱ গগৈৰ পিতৃদেৱতাও মুখ্যমন্ত্ৰী আছিলে গৌৰৱ গগৈৰ যোৱা বিগত সময়ছোৱাত যিখিনি ৰাজনৈতিক আচাৰ আচৰণ মই তেওঁৰ কোনো ধৰণৰ সাম্প্ৰদায়িক মনোভাৱ মই তেওঁৰ দেখা নাই আৰু এইটো অলপ ইফ আই গ' এ লিটিল এক্সটেণ্ট তেওঁৰ যিটো জনগোষ্ঠী সেই জনগোষ্ঠী তেনেকুৱা পৰিচয় দিয়া নাই আপুনি 5-6গৰাকী ব্যক্তিৰ আমি নাম ক'লোঁ আপুনি গোটেইকেইজন ব্যক্তিৰ দুগৰাকীক আপুনি সাম্প্ৰদায়িক বুলি ক'লে আৰু আমি আৰম্ভণিতে আপোনাক সুধিছিলোঁ আপুনি সাম্প্ৰদায়িক বা কমিউনেল হয় নে নহয় আপুনি বেলেগ কথাও ক'ব পাৰিলেহেঁতেন কিন্তু কোন সাম্প্ৰদায়িক সেই কথাটো কওঁতেই আপোনাৰ তেনেকুৱা ধৰণৰ এটা মানসিকতা ওলাই পৰিল নেকি কেনেকুৱা ধৰণৰ মানে আপুনিও সাম্প্ৰদায়িক তেনেকুৱা ধৰণৰ মানসিকতা এটা ওলাই পৰিল নেকি মই আপোনাৰ প্ৰশ্নটোহে কৰিছোঁ আপুনি বিশ্লেষণ এতিয়া কৰিব পাৰে এতিয়া সেইটো আপোনালোকৰ বিচাৰ্য বিষয় মই চাওক মই একদম ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ মোৰ ভৱিষ্যত কি হ'ব মই বিচাৰ কৰি নাচাওঁ কিন্তু যিটো ন্যায়সংগত কথা সেইটো কওঁ আৰু ক'ব যাওঁতে যদি কাৰোবাৰ দৃষ্টিত মই সাম্প্ৰদায়িক বুলি ধৰা পৰোঁ মোৰ কৰিবলগীয়া একো নাই আই হেভ নাথিং টু চে কিন্তু মোৰ বিবেকে এতিয়ালৈ কয় যে মই কোনো ধৰণৰ সাম্প্ৰদায়িক কথা-বাৰ্তা এতিয়ালৈ কোৱা নাই আৰু ভৱিষ্যতেও নকওঁ ঠিক আছে শ্ৰীমান আলী ডাঙৰীয়া মই আৰু এজন মানুহৰ নাম এই মুহূৰ্তত যোগ কৰিব খুজিছোঁ
মই সেই মানুহজনৰ নাম আৰু এই প্ৰশ্নটো কেইবাজন ব্যক্তিক সুধিছো ৰাজনীতিৰ সৈতে জড়িত থকা, কিন্তু এই প্ৰশ্নটো মই উপযুক্ত বুলি ভাবিছো আপোনাক সুধিবলৈ, কাৰণ সেই ব্যক্তিজনক লৈ আপুনি বহুখিনি সময়ত বহুখিনি মন্তব্য কৰি আছে। এই যোৱাটো বিধানসভা সময়তে, বিধানসভা অধিৱেশন চলি থাকোঁতে আপুনি ৰকিবুল হুছেইনৰ অতীতৰ চৰিত্ৰ বিশ্লেষণ কৰিছিল। আপুনি কৈছিল কেবিনেট মন্ত্ৰী হৈ থাকোঁতে, বন মন্ত্ৰী হৈ থাকোঁতে ৰকিবুল হুছেইনে ফৰেষ্টৰ মানুহৰ লগত মিলি 150জনমান মানুহক হত্যা কৰিলে, এগৰাকী ছোৱালীৰ ভৰি টানি আনি ভৰিখন দুফাল কৰি দিলে। ৰকিবুল হুছেইন মৌন থাকিল। BTADত 5 লাখ মানুহ গৃহহাৰা হ'ল, ৰকিবুল হুছেইন মৌন থাকিল। ৰকিবুল হুছেইনে ৱাকফ সম্পত্তিৰ কোটি কোটি টকা লুটিপুটি খালে বুলি আপুনি অভিযোগ কৰিলে, কিন্তু আপুনি লগতে কৈছিল যে কংগ্ৰেছে সংখ্যালঘু মানুহক হাতজোৰ কৰি ক্ষমা খুজিব লাগে, কিন্তু ধুবুৰীৰ ৰিজাল্টটো এনেকুৱা কিয় হ'ল? না চাওক, ইলেকশ্যনত নিৰ্বাচনত জনতা জনাৰ্দন আৰু আমি প্ৰতিনিধি কেতিয়াও ভবা উচিত নহয় যে আমিয়ে সকলো কথা বুজি পাওঁ। মই যিখিনি আহ্বান জনাইছিলোঁ মোৰ বিবেকে শুদ্ধ বুলি কৈছিলে, আৰু আজিও মই সেই আহ্বানত অলৰচৰ যে মই আহ্বান জনোৱাটো ভুল নহয়। ৰাইজৰ মাজত মই বুজি পোৱা কথাখিনি মই পঠিয়াই দিছোঁ, সিদ্ধান্ত ৰাইজে ল'ব। ধুবুৰীৰ ৰাইজে যিটো সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ ওপৰত আপুনি কি ক'ব খুজিব? আৰে ভাই, 14 দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ'ল ৰকিবুল হুছেইন। 14 লাখ মানুহে ভোট দিছে, সেই সিদ্ধান্তটো ভুল সিদ্ধান্ত বুলি কৈ 14 লাখ মানুহক অপমান কৰা নহ'ব জানো? তেওঁলোকৰ একজাক্টলি এতিয়াও কওঁ, আজিও কওঁ মই, তেওঁ অকল মেৰুদণ্ড নহয়, তেওঁ একমাত্ৰ তেওঁৰ চকীখনৰ কাৰণে লালায়িত, আৰু তেওঁৰ চকীখন বচাবলৈ তেওঁ যিকোনো এক্সটেণ্টলৈ যাব। 14 লাখ মানুহৰ যিটো চিন্তা চৰ্চা তাৰ লগত মই ডিফাৰ কৰিব পাৰোঁ, কিন্তু তেওঁলোকৰ সেই মতামতক মই অসন্মান কৰিব নোৱাৰোঁ। কিন্তু সেই 14 লাখ মানুহেতো ৰকিবুল হুছেইনক আপুনি এনেকৈ কোৱাৰ কাৰণে বেয়া পাব আপোনাক। সেইটো তেওঁলোকৰ কথা, সময়ে ক'ব। আজি যি ৰকিবুল হুছেইন 2002 চনৰ পৰা কেবিনেট মন্ত্ৰী হৈ থাকোঁতে 2012 চনৰ BTADৰ যি নৰসংহাৰ, যিটো আটাইতকৈ অন্যায় কাম, 2014 চনৰ নৰসিংবাৰীৰ নৰহত্যা, তাৰোপৰি 2010 চনত NRCৰ নামত পিছফালৰ পৰা গুলিওৱা, সন্মুখৰ পৰা গুলিওৱা আৰু পিছফালৰ পৰা গুলিওৱাৰ পাৰ্থক্য আছে। তাৰপিছত ৰাভা অনৰাভাৰ সংঘৰ্ষত গোৱালপাৰাত প্ৰায় 9জন মানুহক গুলিয়াই হত্যা কৰা। এই ক্ষেত্ৰবোৰত ৰকিবুল হুছেইনে অতীতত এটা টু শব্দ উচ্চাৰণ কৰা নাই তেওঁ কেবিনেট মন্ত্ৰী হৈ থাকোঁতে। আনকি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত ইয়াত হিন্দু মুছলিম বুলি কথা নাই, কেইবালাখ মানুহ গৃহহীন হৈ আছে, সেই মানুহখিনিক সংস্থাপনৰ কথা ৰকিবুলে এদিনেও কোৱা নাই। ভূমিহীন মানুহক পট্টা দিয়াৰ কথা কোৱা নাই। এই ৰকিবুলৰ দিনত আইন পাছ কৰিলে যে যিসকল ভূমিহীন মানুহ চৰকাৰী মাটিত আছে তেওঁলোক বেদখলকাৰী আৰু তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিব। গতিকে সেই ৰকিবুল কেতিয়াও মুছলমান বুলি নহয়, অসমৰ স্বাৰ্থৰ হকে এই ৰকিবুলে কাম নকৰে। সেই ৰকিবুল অনাগত দিনতো কাম কৰিব একমাত্ৰ নিজৰ গাদী বচাবলৈ। তেওঁ এতিয়া গোটেই অসমৰ মুছলমানৰ নেতা হৈছে, তেওঁ চেষ্টা কৰিব অনাগত দিনত প্ৰয়োজনত আৰু 5 লাখ মানুহক হত্যা কৰি তেওঁ গোটেই ভাৰতবৰ্ষৰ মুছলমানৰ নেতা হ'বলৈ তেওঁ খুজিব। মই মোৰ মতত অলৰচৰ, আৰু অনাগত দিনত কনফিউজ নহয়। মই এটা কথা চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া কৈছে যে চকীৰ প্ৰতি লালায়িত ৰকিবুল হুছেইন, সেইটো কথাত আপুনি কৈছে কোনো ধৰণৰ মানে সন্দেহ নাই। আপুনি কংগ্ৰেছৰ টিকটত বিজয় সাব্যস্ত কৰিছে, কংগ্ৰেছ আপুনি আজিৰ তাৰিখত কংগ্ৰেছত নাই আপুনি, কিন্তু আপুনি বিধায়ক পদ কংগ্ৰেছত এতিয়াও আছো, মোক ছাছপেণ্ড কৰিছে। ছাছপেণ্ড কৰিছে, ছাছপেণ্ড কৰাৰ পিছত আপুনি এতিয়া কংগ্ৰেছলৈ যোৱাৰ, আকৌ ঘূৰি যোৱাৰ কথা ভাবে? সেইটো নিৰ্ভৰ কৰিব মই দিয়া তেওঁলোকৰ 6টা চৰ্তৰ ওপৰত। তেওঁলোকে যদি হয় বোধক উত্তৰ দিয়ে, মই কৈছো মই কংগ্ৰেছত ঘূৰি যোৱাই নহয়, কংগ্ৰেছৰ গোলাম হৈ থাকিম, কোনোদিন টিকেট। কিন্তু যদি সেই চৰ্তকেইটা যদি তেওঁলোকে যিকোনো এটা চৰ্ত নহয় বোধক উত্তৰ দিয়ে, নেতিবাচক উত্তৰ দিয়ে, সেই মুহূৰ্তত মই কংগ্ৰেছৰ পৰা ৰিজাইন দিম। আপুনি কংগ্ৰেছৰ পৰা এতিয়া ৰিজাইন নিদিয়ে বা এই মানিব লাগিব? তেওঁলোকে ধৰ্মনিৰপেক্ষ, কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল। তেওঁলোকে হয় মোক বুজাই দিয়ক যে এই 6টা চৰ্ত আপোনাৰ ভুল, এই কাৰণে আপোনাৰ ভুল, সেইটো বুজাই দিয়ক। অৰ আদাৰৱাইজ ক'ব লাগিব যে হয় তুমি সঁচা হয়। চৰ্তকেইটা আপুনি সুধিছে। নাম্বাৰ 1, অসমৰ মোৰ পৰিভাষাত অসমত থকা মিয়া মুছলমানখিনি অসমীয়া হয়নে নহয়? কাৰণ তেওঁলোকে, মই যেতিয়া কৈছিলোঁ যে এই চৰ্চাপৰি মানুহখিনিও অসমীয়া হয়, আজি যুগ যুগ ধৰি তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দিছে, আৰু শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়াৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ মিয়া মানুহৰ এটা সম্পদ ৰাখিবলৈ অসুবিধা কি? তেওঁলোকে মোক ছাছপেণ্ড কৰিব খুজিলে। তাৰোপৰি এটা, আজি এইটো মই নাম ধাম ৰিপিট নকৰোঁ,
শ্বহীদ লৈ যিটো বিতৰ্ক হ'ল মই কৈছোঁ অ'কে কাক শ্বহীদ বুলি মানে নামানে আপোনালোকৰ কথা কিন্তু যিসকল নিৰী মানুহ নেলি চাউল খোৱা বাছবাৰী নৰসিংবাৰী আদিত আপোনালোকৰ দিনত নিহত হ'ল আপোনালোকে চৰকাৰ গঠন কৰিলে তেওঁলোকক সংস্থাপন দিব নাই নম্বৰ 3 শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নাই শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত গৃহহীন মানুহক সংস্থাপন দিব নাই চৰৰ মাটিৰ পাট্টা দিব নাই ভূমিহীন মানুহক মাটি দিব নাই ওয়াকাফ সম্পত্তি অসমত 15,000 আছে 15,000 নালাগে অন্তত 10টা ওয়াকাফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নীত কৰিব নাই এই কথাকেইটা যদি তেওঁলোকে মানি লয় হয় বোধক কয় তেতিয়াহ'লে মই কংগ্ৰেছত আছোঁ আৰু যদি মানি নলয় কিহৰ কাৰণে মানি নলয় কোনটো মই অশুদ্ধ কথা কৈছোঁ কি কাৰণে অশুদ্ধ কথা কৈছোঁ মোক বুজাই দিব লাগিব না আপুনি যিকেইটা কথা কৈছে এই কথাকেইটা ৰকিবুল হুছেইনক সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু আপোনাৰ নামটো নোলোৱাকৈ তেওঁ কৈছে যে আপুনি যিখিনি কথা কৈছে তেওঁ সেইখিনি কাম কৰিব গৰাখহনীয়া ৰোধৰ কথা কৈছে ৰকিবুল হুছেইনে কৰিব কিন্তু আপোনাৰ পক্ষ তেওঁক নালাগে ভেৰি গুড ফাইন আৰু আপুনি তেল মৰা শব্দটো তেওঁ কৈছে তেল মাৰিছে আপুনি আৰু মুখ্যমন্ত্ৰীৰ কথা মতে উঠাবহা কৰে আপুনি আৰু এটা মানুহো কনফিউজ হৈছে আপুনি এফালে ভূপেন বৰাক কৈ দিছে ভিৰু কাপুৰুক আজমলক কৈছে সাম্প্ৰদায়িক ৰকিবুল হুছেইনক কৈছে মেৰুদণ্ডহীন যদি আপোনাৰ চৰ্ত মানি লয় আপুনি তেতিয়াহ'লে কংগ্ৰেছত থাকিব যদি চৰ্ত মানি নলয় তেতিয়াতো আজমল সাম্প্ৰদায়িক আপুনি এআইডিএফলৈও যাব নোৱাৰে প্ৰথম কথাটো হ'ল ৰকিবুল হুছেইনে যে আপোনালোকৰ শ্ব'ত কৈছে যে এইখিনি না শ্ব'ত কোৱা নাই তেওঁ সাংবাদিকৰ সন্মুখত কৈছে তেওঁ এনেও কৰিব মই নকলেও মই বৰ সুখী হ'লোঁ কিন্তু তেওঁৰ অতীতৰ যি কৃতকৰ্ম তেওঁ যে এতিয়া কৰিব এতিয়াতো পাৱাৰত নাই 14 বছৰ পাৱাৰত থাকিলে কিয় চৰৰ মানুহখিনিয়ে পট্টা নাপালে কিয় নদীৰ গৰাখহনীয়াত গৃহহীন মানুহ চৰকাৰী এজিপি চৰকাৰে পাছ কৰা আইন যে ভূমিহীন মানুহে 1 বিঘা মাটি ঘৰ বনাবলৈ আৰু 7 বিঘা মাটি কৃষি কৰিবলৈ খেতি কৰিবলৈ পাব লাগে সেই আইনটো কিয় কাৰ্যকৰী নকৰিলে নেলি চাউল খোৱা বাছবাৰী নেলি চাউল খোৱা বাদ দিলোঁ বাছবাৰী নৰসিংবাৰী তেওঁৰ দিনত হৈছে তেওঁ এটা কথা কোৱা বুলি প্ৰমাণ দিব পাৰিব নেকি গতিকে মুখত কোৱাটো ইজি তেওঁ যদি এতিয়া আপোনালোকৰ সাংবাদিকৰ আগত কৈছে কৰিম আই এম চ' হেপী আৰু তেওঁ যদি তেওঁক মই 10টা সমস্যা সমাধান কৰিব দিছোঁ তেওঁ যদি সমাধান কৰে মই ৰাইজক কৈ দিছোঁ যে আপোনালোকে ক'ব যে আপোনাক অহা ইলেকশ্যনত 20 লাখ ভোটত জিকাম আৰু শ্বেৰমানক আমি হৰুৱাই দিম মোৰ তেতিয়া ৰাজনীতি থকাৰ কোনো দৰকাৰেই নাই লেট হিম ডু ইট কিন্তু তেওঁ নকৰে তেওঁ নাজানেও মাথাটো ডাঙৰ তেওঁৰ মাথাৰ ভিতৰত একমাত্ৰ চিন্তা হৈ থাকে মই কেনেকৈ কেবিনেট মন্ত্ৰী হ'ম মই কেনেকৈ ডাঙৰ মন্ত্ৰী হ'ম কালি আপোনালোকে চাব ইমান দিন বেবেৰিবাং কথা কৈ আছে ইলেকশ্যনৰ সময়ত আৰু ইলেকশ্যন নিৰ্বাচনত যেতিয়া তেওঁ 10 লাখ ভোটত জিকিলে তেতিয়া সাংবাদিকে সুধিছে যে ধুবুৰী সম্পৰ্কে আপোনাৰ পৰিকল্পনা কি তেওঁ কয় মোৰ MPLAD 5 কোটি টকা আৰে হোৱাট বুলশ্বিট ইজ দিছ MPLAD দিলে বেয়া পায় কিয় হোৱাট বেলেগ সংখ্যা আৰে ভাই ৰকিবুল হুছেইনক মই একো বেয়া নাপাওঁ বিকজ অফ হিজ কেৰেক্টাৰ বিকজ অফ হিজ নো কমিটমেণ্ট এট অল টু দ্য পিপল ৰকিবুল হুছেইনে এনআৰচিৰ সময়ততো আটাইতকৈ সহায় কৰা বুলি কৈছে ভাই আটাইতকৈ সহায় কৰা মঞ্চত ৰকিবুল হুছেইন আটাইতকৈ ক্ষতি কৰিছে কেনেদৰে ৰকিবুল হুছেইন চাওক এনআৰচিত আমি সদায় ডিমাণ্ড দি আহিছিলোঁ যে এনআৰচি আজিও মই কওঁ 51 চন ভিত্তিবৰ্ষ কৰি এনআৰচি কৰিলেও মোৰ আপত্তি নাথাকিব কিন্তু ৰকিবুল হুছেইনতে বিধানসভাত কৈছিলে যে 6খন জিলাত এনআৰচি পাবলৈ নাই আৰু বহুকেইটা মানে সমষ্টিত ভোটাৰ লিষ্ট পাবলৈ নাই ৰকিবুল হুছেইনে আজিও কওক যে 1941 চনৰ ভোটাৰ লিষ্টটো আমি উলিয়াই দিম 1931 চনৰ ভোটাৰ লিষ্টটো ওলাই দিম মই এইকাৰণে কৈছোঁ যে 6খন জিলাত নাই তেওঁলোকে ক'ত নাম বিচাৰি পাব 66 চনৰ ভোটাৰ তালিকা দিছে 51 চনৰ এনআৰচি দিছে যিসকলৰ 51 চনৰ এনআৰচিত নাম নাই তেওঁলোকৰ ছাপ'জ ভোট দিবলৈ উপযুক্ত হোৱা মানুহজন 66 চনৰ আগত ঢুকাই থাকিলে বাচ্চাটো সৰু তেতিয়া তেওঁৰ নামটো 66 চনত নাহিব কিন্তু 41 চনৰ ভোটাৰ তালিকা দিলে ওলাই যাব আৰু আজিও মই কওঁ এই ভোটাৰ লিষ্ট ৰিভিজন বা এনআৰচি ৰিভিজন 1000 বাৰ কৰক অসমত শান্তি আনিব নোৱাৰে কাৰণ এছাম মানুহ কিছু দল সংগঠনৰ মনৰ ভিতৰত আছে 60 লাখ 70 লাখ বাংলাদেশী আছে গতিকে বাই হুক অৰ বাই ক্ৰুক যেতিয়ালৈ 40-50 লাখ বাংলাদেশী নহয় তেতিয়ালৈ মানুহ সন্তুষ্ট নহয় সেইকাৰণে মই কৈছোঁ নো ৰিভেৰিফিকেশ্যন ডিএনএ টেষ্ট কৰক মই এটা দ্যাট ইজ দ্য ফাইনেল প্ৰুফ ঠিক ঠিক এটা ডিএনএ টেষ্ট কৰক ডিএনএ টেষ্ট কৰাৰ কথা কৈছে চেয়াৰমেন আহমেদ ডাঙৰীয়া আপুনি কৈছে কিছুমান মানুহৰ মূৰত সোমাই আছে 60-70 লাখ বাংলাদেশী আছে হয় আপোনাৰ মনত কিমান আছে নে নাই এজনো যদি আপোনালোকে ভালকে মোক ক'ব দি একদম আৰামছে কওক আজি একদম আপুনিয়ে
এতিয়া মই মুখেৰে ক'লেতো নহ'ব, তাৰ আগতে মই এটা কথা কৈ লওঁ, মই এনেকুৱা এটা সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ য'ত প্ৰায় ৯৯% তথাকথিত মিয়া মানুহ। বাংলাদেশৰ পৰা কোনোবা মানুহ আহিলে তেনেকুৱা অঞ্চলবোৰতে প্ৰথমে খোপনি পুতিব, নহয়নে কথাটো? মই বাঘবৰ সমষ্টিৰ বিধায়ক হৈ আছোঁ, মই নিজে বহুবাৰ চেলেঞ্জ কৰিছোঁ যে মোৰ বাঘবৰ সমষ্টিৰ মানুহক প্ৰয়োজনত DNA টেষ্ট কৰক, কিন্তু একেবাৰে ফাইনেল NRC হোৱাৰ আগত মোৰ সমষ্টিত এজনো বাংলাদেশী নাই। প্ৰশ্নটো হ'ল যে যদি মোৰ বাঘবৰ সমষ্টিত নাই, বেলেগ সমষ্টিত বেলেগ সমষ্টিত থাকিলেও মোৰ সমষ্টিত থাকিব লাগিছিলে। এতিয়া কথা হ'ল গোটেই অসমৰ কথাটো মইতো আৰু গোটেই চালি ঝাৰি চোৱা নাই, মই যদি কওঁ এজনো নাই, এইটো এটা সত্যৰ অপলাপ হ'ব। কিন্তু তথ্যই কি কয় সেইটো হ'ল ইম্পৰ্টেণ্ট। কিন্তু আজিকালি কি হৈছে, গাৰ জোৰত তথ্যবোৰ মানি ল'ব নোখোজে, সেইটো এটা ডাঙৰ সমস্যা। 1941 চনত অসমৰ আজিৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত, যিবোৰ আঁতৰি গৈছে নাগালেণ্ড মণিপুৰ বাদ দিয়ক, আজিৰ ভৌগোলিক পৰিসীমাৰ যিটো জনসংখ্যা আছিলে তাৰ 25.78% মুছলমান আছিলে 1941-ত। 1951-ত 24.68 আছিলে, কমিলনে? 1971-ত 24.53 কমিলনে? 1941-ৰ পৰা 71-লৈ কমি গ'ল। ইন স্পাইট অফ দ্য ফেক্ট ডেট মুছলমান শিক্ষা দীক্ষাত পিছপৰা, আৰু যিসকল মানুহ শিক্ষা দীক্ষাত পিছপৰা সেইবোৰ মানুহৰ মাজতে জনসংখ্যা বৃদ্ধিৰ হাৰটো বেছি, কম বয়সত ছোৱালী দিয়া এইবোৰ বেছি, আজিকালি কমি গৈছে। এই যে মুছলমান অশিক্ষিত হোৱাৰ কাৰণে জনবিস্ফোৰণ, জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হোৱা সত্ত্বেও 51 চনত 24.68 আৰু 71-ত 24.52 কেনেকৈ হ'ল? ওলোটা সুতহে বৈছে। দিছ ইজ কাৰেক্ট, কিন্তু কোনেও মানি নলয়। আজি ঠিক আছে, কোনেও মানি নলয়। সেইকাৰণে মই কৈছোঁ DNA টেষ্ট কৰক। DNA আপুনি 51 বা সেইখিনি সময়ত মানুহ যিখিনি আছিল তেওঁলোকৰ জনসংখ্যা আপুনি কৈছে যে ওলোটা সুত বৈছে। হয়, ওলোটা সুত বৈছে। পাৰ্টিশ্যনৰ সময়ত মানুহ হয়তো কিছু গৈছে, তেনেকুৱা ধৰণৰ আপুনি ইংগিত কৰিব খুজিছে। কিন্তু মই আপোনাক এটা কথা কওঁ, আপুনি এটা শব্দ এই ইমানখিনিলৈকে 6টা আপোনাৰ যি চৰ্ত তাতো ক'লে, আপুনি বাৰে বাৰে বিভিন্ন সময়ত এটা শব্দক লৈ ৰাজনীতি কৰি আছে। সেইকাৰণে এটা শব্দক লৈ ৰাজনীতি কৰি আছে, আমি এতিয়া মানুহে ক'বলৈ বেয়া পায়, কিন্তু এটা শব্দক লৈ আপুনি বিভিন্ন সময়ত ৰাজনীতি কৰি আছে। সেই শব্দটো হ'ল মিয়া শব্দটো। আপুনি বাৰে বাৰে সেই শব্দটো মুখত কিয় আনে? আপোনাৰ প্ৰতি অভিযোগ আছে যে আপুনি মিয়া শব্দটো লৈ পেলাই সংকীৰ্ণ ৰাজনীতি কৰি আছে অসমত। ঠিক আছে, অলপ অবজেক্টিভ কথাটো আলোচনা কৰা ভাল। আজি বৃহত্তৰ অসমীয়া যি জাতি, তাত কি কি জনগোষ্ঠীয় মানুহ আছে? এই অসমীয়া জাতিৰ ভিতৰত আহোম বুলি এটা জনগোষ্ঠী আছে, মিচিং বুলি এটা জনগোষ্ঠী আছে, তিৱা বুলি এটা জনগোষ্ঠী আছে, এই ধৰণৰ বিভিন্ন চাহ জনগোষ্ঠী বুলি এটা জনগোষ্ঠী আছে নাই কওকচোন? আমি অসমীয়া বৃহত্তৰ জাতিৰ ভিতৰৰ এই জনগোষ্ঠীবোৰক জনগোষ্ঠীয় নাম দিলে কাৰোতো আপত্তি নাই। কিন্তু এই মানুহখিনিক, মই মিয়া বুলি কোৱা মানুহখিনিক ইমান দিনে বিভিন্ন ধৰণৰ ভুল নাম দি মতা হৈছে। তাৰে এটা হ'ল পমুৱা। পমুৱা কোন? যোনে পাম খেতি কৰে, সেইটো পাৰ্মানেণ্ট ঘৰ নহয় আৰু নিজৰ ঘৰলৈ গুচি যায়। এই মানুহখিনি তেনেকুৱা কৰা নাই, য'ত আছে আছে। নাম্বাৰ 2 অভিবাসী। অভিবাসী মানে কি? বিদেশৰ পৰা অহা। এই মানুহখিনি বিদেশৰ পৰা অহা নাই, তেতিয়াৰ অবিভক্ত ব্ৰিটিছ ইণ্ডিয়াৰ পৰা আহিছিলে। চাহ জনগোষ্ঠীৰ মানুহবোৰ যেনেকৈ চুটনাগপুৰ, বিহাৰ আদিৰ পৰা আহিছিলে, এই মানুহখিনি পূৰ্ববংগৰ পৰা আহিছিলে। অভিবাসী শব্দটো শুদ্ধ নহয়। এটা সময়ত অসম সাহিত্য সভাই ন অসমীয়া দিলে, কিন্তু এই ন অসমীয়া শব্দটো আপোনালোকেও জানে প্ৰচলিত নহ'ল, মানুহে কোনেও ইউজ নকৰিলে। এটা সময়ত আমাৰ এজন সাহিত্য সভাৰ সভাপতিৰ নামটো মই পাহৰি গৈছোঁ, নগেন শইকীয়া, তেখেতে ক'লে যে লৌহিত্য সম্প্ৰদায়। ন অসমীয়াটো অলপ প্ৰচলন হৈছিলে, লৌহিত্য সম্প্ৰদায়ো কোনেও গ্ৰহণ নকৰিলে। এতিয়া কথা হ'ল, এই জনগোষ্ঠীৰ যিহেতু সুকীয়া নাম নাই, যেনেকৈ আহোমৰ আছে, মিচিঙৰ আছে, যেনেকৈ তিৱাৰ আছে, চাহ জনগোষ্ঠীৰ আছে, ৰাভাৰ আছে, তেনেকৈ যিহেতু সুকীয়া এটা নাম নাই, মই লক্ষ্য কৰিছোঁ এই জনগোষ্ঠীৰ মানুহখিনিক বুজাবলৈ বিভিন্ন সময়ত বিতৰ্কিত শব্দ যেনে সন্দেহযুক্ত বাংলাদেশী, পমুৱা, অভিবাসী, এই ধৰণৰ কথা বাৰ্তা বা বিদেশী এইবোৰ কৈ থকা দেখিছোঁ। তাৰোপৰি এইটো আপোনালোকেও স্বীকাৰ কৰিব
নামনিৰ পৰা উজনিলৈ আজি কেইবছৰমান হোৱা নাই, এইটো বেলেগ কথা। এই মানুহখিনি যেতিয়া পেটৰ তাৰণাত কাম কৰিবলৈ যায় তেতিয়া এই মানুহখিনিক বিশেষণ এটা দিয়ে, সেইটো আৰু ইয়াত ক'ব পৰা নাযায়। কতেকাৰকে ডট 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 মিয়া বাংলাদেশী, এটা অপমানসূচক। এতিয়া যিহেতু এই জনগোষ্ঠীৰ এটা সুকীয় নাম নাই, আৰু দ্বিতীয়তে যিহেতু মিয়া শব্দটো তুচ্ছাৰ্থতেই হওক বা হোমেন বৰগোহাঁই ডাঙৰীয়াই তেওঁৰ সাহিত্য কৰ্মটো মিয়া বুলি উল্লেখ কৰিছে, আজিকালি বহুতে উল্লেখ কৰে, এই শব্দটোৱে ইতিমধ্যে গোটেই অসমত এটা যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গতিকে মই বিচাৰিছোঁ যে অ'কে, কোনোবাই তুচ্ছাৰ্থত ক'লে কওক, আমি এই শব্দটোৱে গ্ৰহণ কৰা হওক। হ'ব পাৰে মিয়া জনগোষ্ঠীৰ মানুহে মিয়াটো পচন্দ নকৰি তেওঁলোকে বেলেগ কিবা এটা ল'ব, দেট ইজ আপ টু দি কমিউনিটি, কিন্তু এই কমিউনিটিৰ এটা সুকীয়া নাম থাকিব লাগে, তাত কোনো দ্বিমত নাই। সেইটোৱে এতিয়া মুখ্যমন্ত্ৰীয়ে ধৰক বিধানসভাৰ চৌহদে মজিয়াতে মিয়া বুলি শব্দটো ক'লে, হয়। বা আৰু এটা মই কথা আপোনাক এই মুহূৰ্তত ক'ব খুজিছোঁ, ধুবুৰী সমষ্টিৰ ভোট নালাগে বুলি কৈছিল বিজেপিয়ে, মুখ্যমন্ত্ৰীয়ে নালাগে বুলি কৈছিল, কিন্তু বিজেপিয়ে ধুবুৰী সমষ্টিটো যিদৰে জঁপিয়াই পৰিছিল, এইখিনিয়ে কি সূচাইছে? নহয়, ধুবুৰীত বৰ বেছি জুপিও নাই, কিন্তু আটাইতকৈ লক্ষণীয় দৃষ্টিকটু দিশটো হ'ল নগাঁৱলৈ আহক। যি মুখ্যমন্ত্ৰীয়ে সিদিনালৈকে এই মিয়া মানুহখিনিক ইমান তুচ্ছ তাচ্ছিল্য কৰিলে, সন্তান জন্ম দিয়া মেচিন, ইয়াতকৈ আৰু অপমানজনক কথা আছেনে? মোৰ মাক সন্তান জন্ম দিয়া মেচিন কয়, আৰু কি কোৱা নাই, মোগল অমুক তমুক। আৰু ইলেকশ্যনৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ডাক্তৰ ইঞ্জিনিয়াৰ তেওঁ বনাব খুজিছে, কিন্তু আপোনালোকৰ যি অ'কে ফাইন, হয়, লেট মি ফিনিছ। আপুনি এইটো এটা পইণ্ট ক'লে, সেই মুখ্যমন্ত্ৰীয়ে নগাঁও ইলেকশ্যনত ধুবুৰী তেওঁলোকে নিজিকে বুলি ভাবিয়ে লৈছিলে, ধুবুৰীটো এনেই মুখ ৰক্ষা কৰাৰ কাৰণে তেওঁ গৈছে, কিন্তু নগাঁৱত যি ধৰণে মৌলানা মোল্লা আদি লৈ পেলাই 400 টকীয়া খমখমীয়া নোট বিতৰণ কৰিলে, অত্যন্ত দৃষ্টিকটু। আৰু এই ক্ষেত্ৰত মই মানে কি ক'ম, এই মিয়া জনগোষ্ঠীৰ মানুহবোৰকো কওঁ যে সেই হিমন্তৰ মিটিঙত যিজন হিমন্তই যোৱাকালিলৈ ইমান বেয়া শব্দ ক'লে, তাত আনহে নালাগে আমাৰ কিছুমান টুপি টেপা পিন্ধা মানুহ গৈ নিৰ্লজ্জৰ দৰে সেই 400 টকা 500 টকীয়া 500 তাৰে বেছিভাগে ভোট দিয়া নাই। আকৌ এইটো হ'ল ডিজনেষ্টি, বুজি পাইছে? বেছিভাগে ভোট দিয়া নাই, কিন্তু দৃষ্টিকটু বিষয়টো হ'ল যে মৌলানা বা আলিম সমাজক জেনেৰেলি মুছলমানে যথেষ্ট এটা আদৰ্শ হিচাপে চাই, তেওঁলোকে ভাল কথা ক'ব, ভাল কাম কৰিব, আমাক ভাল পৰামৰ্শ দিব। এই টুপি দাঢ়িৱালা মানুহ এটা মাদ্ৰাছা, মই নাম নকওঁ, কৈ দিওঁ, এখন জয়নগৰ মাদ্ৰাছাৰ, তাৰ গোটেই টিচাৰখিনি জঁপিয়াই পৰিলে। লাজ চৰম বোলা বস্তুটো আছে নাই? অলপ লাজ চৰম বোলা বস্তু আছে নাই? মক্কাত গৈ পেলাই যি হিমন্ত বিশ্ব শৰ্মাই ইমান বেয়াকে কয়, তাত গৈ দোৱা কৰে, লাজ চৰম আছে নাই? আপোনাৰ এই কোনোবা এটা সমষ্টিৰ হৰিবুৰ ৰহমান নে কি ভিয়েটনামত আপনার ব্যবসায় করে, বহুত কোটি টাকা আছে, হিমন্ত বিশ্ব শর্মার ভরিছে লেখি থাকে। এই জনগোষ্ঠীর বেয়া নহয়, কোন জনগোষ্ঠীর হব? লাজ শৰম বোলা বস্তু অলপ থাকিব লাগে, আত্মসন্মান অলপ থাকিব লাগে। আপুনি যেটো ক'লে, কি কৈছিলে আপুনি? ডাক্তৰ ইঞ্জিনিয়াৰ। তেওঁ চাওক, তেওঁ বহুৰূপী মানুহ। এই মুহূৰ্তত এটা কথা কয়, আধা ঘণ্টা পিছত বেলেগ এটা কথা কয়। তেওঁ যে মাদ্ৰাছা আদি বন্ধ হ'ব লাগে, বোলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, তাৰপিছত কি কৰিলে? তেওঁ নিটত মুছলমান কি কয় এইটো, শৈক্ষিক জেহাদ আৰম্ভ কৰিছে। হোৱাট ইজ দিছ? ইমান নেষ্টি। চাওক হিমন্ত বিশ্ব আৰে ভাইয়া কিয়া বল ৰাহে আপুনি? সংখ্যালঘু ছাত্ৰ ছাত্ৰী পাব। আজি IAS কোচিঙৰ কাৰণে কিয় অকল ডিব্ৰুগড়, নামনি অসমত কিয় নাই? এই মুখ্যমন্ত্ৰী কথালৈ আলোচনা কৰা মানে নিজকে অৱনয়ন কৰা, নিজৰ মৰ্যাদা অৱনয়ন। কিয়? যিজন মানুহৰ 1 মিনিট আগত এটা কথা ক'ব, 20 মিনিটত এটা ক'ব। যিজন মানুহে কয় মোগল মুছলমান আটাইতকৈ শত্ৰু, এই মানুহে গৈ মুছলমানক আকৌ তেল মাৰে। ঠিক আছে, বেলেগে কয় বেলেগ কথা। আপোনালোক ভাই সাংবাদিক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ,
মুখ্যমন্ত্ৰীৰ কথাত উঠাব কৰোঁ আৰু মোক নি 2 মাহ জেলত ভৰালে কিন্তু আপোনাৰ হয় না নাই আপোনাৰ সমষ্টিটো আটাইতকৈ চৰকাৰী পুঁজি আৰে ভাই হিমন্ত বিশ্ব শৰ্মা কি কৃতিত্ব আছে আপোনালোকে চাওক না ইণ্টাৰনেলি গোটেই PMGSৰ কাম কৰাইছোঁ গাইডলাইন মতে পৰে মই খালি গাইডলাইনটো ফ'ল' কৰিবলৈ অফিচাৰখিনিক বাধ্য কৰাইছোঁ দ্যাট ইজ হোৱাট আই হেভ ডান তেওঁৰ বিজেপি বিধায়কৰ সমষ্টিটো হোৱা নাই পাৰিলে তেওঁলোকে নিদিয়াকৈ থাকিলে তেনে হিমন্ত বিশ্ব শৰ্মাই যি টকা দিয়ে PWDৰ 50 কোটি দিয়ে বিজেপিৰ MLA আমাক দিয়ে 10 কোটি আনকি কংগ্ৰেছৰ জাকিৰ হুছেইন সিকদাৰক 40 কোটি দিয়ে জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ ডাঙৰ নেতা তেওঁক 40 কোটি দিয়ে আৰু চেয়াৰমেনক দিয়ে 10 কোটি মই কোনো কাৰো অনুগ্ৰহ লৈ এই ডেভেলপমেণ্ট কৰা নাই এইটো এই মানুহৰ প্ৰাপ্যখিনি মই অফিচাৰখিনিৰ ওচৰত দাঙি ধৰিছোঁ তেওঁলোকে পাব চেয়াৰমেন ডাঙৰীয়া এটা কথা আপুনি কওক যে আপুনি কৈছে আপোনালোকৰ জনগোষ্ঠীটোৰ মানুহখিনি পিছ পৰি আছে পোৱা নাই আপোনাৰ সমষ্টিত টকা পোৱা নাই কিন্তু তাৰ কাৰণে ৰেসপন্সিবল কিন্তু আপোনালোকৰ মানুহখিনিয়ে এক্স্যাক্টলি আপোনালোকৰ মানুহ যিখিনি নেতৃত্ব লৈছে সেইখিনি মানুহে আৰু এটা প্ৰশ্ন আছে এই মুছলমান মানুহৰ আজিৰ যিটো অৱস্থা তাৰ বাবে মুছলমান লিডাৰসকলে দায়ী নেকি একদম 100% আৰু অকল মুছলমান লিডাৰসকলক বুলি ক'লে ভুল হ'ব তাৰ লগতে মুছলমান ৰাইজো দায়ী আৰু তাৰ লগত চৰকাৰটো একমত আপুনিতো মুছলমান লিডাৰ ইয়েছ মোক শেষ কৰিব দিয়ক কথা হ'ল কি এই যে ৰকিবুল হুছেইনৰ কথা ক'লো 12 চনত যিটো BTADৰ যিটো নৰসংহাৰ 5 লাখ মানুহ গৃহহীন নৰসিংবাৰীৰ 8 বছৰীয়া ছোৱালীক ফালি পেলোৱা এইবোৰ কাণ্ডত যেতিয়া মুছলমান নেতা নীৰৱ হৈ থাকে নট অনলি দ্যাট সিদ্দিক আহমেদে যেতিয়া BTADৰ এইটো প্ৰতিবাদ কৰিছিলে এই ৰকিবুল হুছেইনৰ নেতৃত্বত বাকি মুছলমান নেতা নজৰুল হকে কক শুকুৰ আলীয়ে কক গৈ পেলাই চিফ মিনিষ্টাৰক ধৰ্ণা দিছিলে যে সিদ্দিক আহমেদৰ মন্ত্ৰিত্ব পদ কাটিব লাগে মন্ত্ৰিত্ব পদ কাটা গ'ল আৰু আপোনাৰ এই যে নেলি চাউল খোৱা বাছবাৰী মানে ন্যায় পোৱা নাই তাৰ কাৰণে মুছলমান দায়ী আজি এই মুছলমানৰ পৰা বহুতে মোক বেয়া পাব পালেও আই ডোন্ট কেয়াৰ এবাউট ইট যিটো ট্ৰুথ মইনুল হক চৌধুৰী অতি শক্তিশালী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আছিলে ধুবুৰীৰ পৰা ফখৰুদ্দিন আলী আহমেদ ৰাষ্ট্ৰপতি হৈছিলে গৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আছিলে ৰাষ্ট্ৰপতি হৈছিলে কেন এনিবডি চাইড এন এক্সাম্পল যে তেওঁলোকে এই ধুবুৰী বৰপেটাৰ মানুহৰ কাৰণে এটা ন্যায় কৰিছে ফখৰুদ্দিন আলী আহমেদ ৰাষ্ট্ৰপতি থকা সময়ত মোৰ বাগবৰ সমষ্টিৰ প্ৰায় 20 স্কুৱেৰ কিলোমিটাৰ গৰাখহনীয়া হৈ প্ৰায় 60খন গাঁও নিচ্ছিন্ন হৈ গৈছে ফখৰুদ্দিন আলী আহমেদ মইনুল হক চৌধুৰী শক্তিশালী কেবিনেট মন্ত্ৰী থাকোঁতে ধুবুৰীৰ আজি যিটো চাউথ চালমাৰা যিটো অজেদ আলী চৌধুৰী সমষ্টি এইটো নদী দ্বীপ হৈ গ'ল ডিড দে ডু এনিথিং ফৰ দিছ পিপল তেওঁলোকে কৰা নাই বৰঞ্চ তেওঁলোকে ইচ্ছা কৰিলে মানুহখিনিৰ কাৰণে যথেষ্ট কৰিব পাৰিলেহেঁতেন তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিছিলে নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰায়ৰিটি দিব লাগিছিলে চৰৰ মানুহক পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে কিন্তু নকৰিলে তৎসত্ত্বেও আপোনালোকে জানি আচৰিত হ'ব মোকতো বহুতে বেয়া পায় মই সৌহিদিনালৈ MLA হোৱালৈ মই দেখিছিলোঁ আমাৰ বয়োজ্যেষ্ঠ মানুহবোৰে কান্দে ফখৰুদ্দিন আলী আহমেদ আমাৰ ইমান ডাঙৰ নেতা আছিলে মইনুল হক চৌধুৰী আমাৰ ইমান ডাঙৰ নেতা আছিলে যি মইনুল হক চৌধুৰী ফখৰুদ্দিন আলী আহমেদে এটা কুটাগছ পৰ্যন্ত এই মানুহখিনিৰ কাৰণে কৰা নাই মইনুল হক চৌধুৰীয়ে শিলচৰত মেডিকেল কলেজ বনালে ইঞ্জিনিয়াৰিং কলেজ বনালে তাৰপিছতো মানুহে মইনুল হক চৌধুৰী ফখৰুদ্দিন আলী আহমেদ আমাৰ ডাঙৰ নেতা কান্দে ইদ্ৰিছ চাহাবৰ কথা কৈ মৰহম ইদ্ৰিছ চাহাব এই মৃত মানুহবোৰৰ নাম লৈছোঁ আল্লাহ তেওঁলোকক ব্যস্ত দিয়ক ইদ্ৰিছ চাহাবৰ কথা কৈ মই দেখিছোঁ বহুতো শিক্ষিত মুছলমানে গৌৰৱ কৰে ইদ্ৰিছ চাহাব বৰ ভাল আছিলে আৰে কিয় ভাল আছিলে 5 বছৰ ৰেভিনিউ মিনিষ্টাৰ থাকিলে তেওঁ চৰৰ মানুহখিনিৰ পাত্তা দিব নোৱাৰিলে নেকি এই যে যিটো এটা ভিচিয়াছ চাইকেল চৰকাৰেও কৰা নাই আৰু এই নেতাবোৰে কাম নকৰা সত্ত্বেও মানে তেওঁলোকক হিৰো বুলি পূজা কৰা আৰু তাৰ লগতে আৰু এটা কথা এতিয়াও আছে মই সদায় মোৰ সমষ্টিত কৈ থাকোঁ ভাই কেতিয়াবা যে 21 চনত মই টিকেট পাম নে নাপাম বিতৰ্ক হৈ আছিলে মই চৰত চাওক 800 কোটি টকাৰ ৰাস্তা বনাইছোঁ PMGSY সেই চৰৰ মানে কাৰেণ্ট দিছোঁ মোক কয় ছাৰ টিকেট পাব নাই টিকেটটো আনিব লাগিব কংগ্ৰেছৰ পৰা মই তেতিয়া উঠাই মুঠাই পাব্লিক মিটিঙত গালি পাৰিছোঁ যে মূৰ্খহঁত
তহঁতে টিকেটৰ পিছত যেতিয়ালৈ ঘূৰি থাকিবি তেতিয়ালৈ তহঁতৰ উন্নতি নহয় কাৰণ ৰাজনৈতিক দল আপোনাৰ উইদাউট অলমোষ্ট এক্সেপশ্যন ৰাজনৈতিক দলে কি বিচাৰে সেইবোৰ মানুহকে চান্স দিব বিচাৰে যিবোৰে ৰাজনৈতিক দলৰ নেতাই যদি কয় কালি পশ্চিম ফালে উদয় হ'ব সেই নেতাজনেও কয় হয় ছাৰ কালি পশ্চিম ফালে উদয় হ'ব যেতিয়া আপুনি ক'ব নহয় ছাৰ বেলিটো পূব ফালে উদয় হ'ব তেতিয়া আপোনাৰ পাখিকতা হ'ব সেইকাৰণে মই কৈছিলোঁ যে আপোনালোকে এই টিকেটৰ ওপৰত গুৰুত্ব দিয়া বাদ দিয়ক আপোনালোকে গুৰুত্ব দিয়ক কেণ্ডিডেটৰ ওপৰত যে কেণ্ডিডেটজনে আমাৰ ভাল কৰিব নাই অতীত তেওঁৰ কি আছে ভৱিষ্যতে তাৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰিব যদি কেণ্ডিডেটজন ভাল হয় আৰু তেওঁক যদি কোনোবা ৰাজনৈতিক দলে টিকেট নিদিয়ে আপোনালোকে জেদ ধৰিব লাগিব যে বাদ দে টিকেট আমি এনেকুৱা লাখ টিকেট বনাই ল'ম সেইদিনাখন ৰাজনৈতিক দল চিধা হ'ব সেইদিনাখন ভাল মানুহক টিকেট দিব নাও হোৱাট দ্য পলিটিকেল পাৰ্টি thinks that the candidate does not matter my ticket matters মোৰ টিকেটটোৱে ডাঙৰ কথা গতিকে তেওঁলোকে ঘোঁৰা গাধ গাহৰিৰ ডিঙিত বান্ধি দিবলৈ কুণ্ঠাবোধ নকৰে কাৰণ ভাবে যে আৰে টিকেট দিলে এনেও জিকিব শেষ কৰিব দিয়ক কিন্তু যিদিনাখন পলিটিকেল পাৰ্টিয়ে দেখিব যে মাই টিকেট ডাজ নট মেটাৰ মানুহে দেখোন টিকেট দিলেও ভোট নিদিয়ে ভাল মানুহকে সেইদিনা ৰাজনৈতিক দলবোৰ চিধা হ'ব আৰু এইখিনি শুভবুদ্ধিৰ উদয় মাইনৰিটি অকল মাইনৰিটি বুলি নহয় সকলো জনগোষ্ঠীৰ মানুহৰ মাজত যেতিয়ালৈ শুভবুদ্ধিৰ উদয় নহ'ব টিকেট পাৰ্টিৰ পিছে পিছে দৌৰি থাকিব হয় পাৰ্টিৰ এটা প্ৰিন্সিপলৰ দৰকাৰ কিন্তু তাতো গৈ বেছি দৰকাৰ কেণ্ডিডেটজনৰ কমিটমেণ্ট অনেষ্টি যেতিয়ালৈ মানুহে এইবোৰত গুৰুত্ব নিদিব গৰু চুৰ এটা টিকেট দিলে আপনার সেই ক্যান্ডিডেটজনে আপনার 2 কোটি 10 কোটি টাকালৈ খরচ কৰি এই 20 কোটি উঠাব আপোনালোকৰ কেনেকৈ ভাল কৰিব ৰাইজে বুজি পাব লাগিব যি ক্যান্ডিডেটে মোক টকা দিয়ে সেই ক্যান্ডিডেটক মই ভোট নিদিও কাৰণ ই চুৰি কৰিব এইটো এটা বিজিএস সাইকেল 26 লৈ এটোৱে মাস্টাৰ প্ল্যান নেকি আপোনাৰ ভোটাৰৰ মাজত এই বস্তুটো আপুনি খুমুৱাই দিছে নেকি টিকেটৰ কথাটো যেতিয়া আহিছে আপুনি ধৰক কংগ্ৰেছে সাসপেন্ড কৰি থৈছে আপোনাৰ সত্তা মানিব পাৰে কংগ্ৰেছে 2000 অৱস্থা এতিয়া শুনক 2021 আগত কোৱা উদাহৰণটো মই ক'লো 2021 আগত আৰু এইটো মই এতিয়া নহয় আপুনি মোৰ বাগবৰ সমষ্টিত খবৰ ল'ব যিদিনাৰ পৰা মই ৰাজনীতিত আহিছো 2011 চনৰ পৰা তেতিয়াৰ পৰা ৰাইজক মই সচেতন কৰিবলৈ চেষ্টা কৰি আছো আগতে কি আছিল ৰাইজৰ মাজত এই আমাক কোমকে কম্বল দিছে গতিকে তাক ভোট দিম আমাক কোমকে ৰেশন কাৰ্ড দিছে তাক ভোট দিম মই বোলো নহয় এইবোৰ দয়া কৰা নাই এইবোৰ তোমালোকৰ ট্যাক্সৰ অংশ তোমালোকে ইমান লৈ মই কৈছো মিটিঙত তেতিয়াও কওঁ যে এই যে ৰাতিপুৱা শুই উঠাৰ পৰা ব্ৰাষ্টৰ পৰা আৰম্ভ কৰি ৰাতি হোৱালৈ যিবোৰ বস্তু ব্যৱহাৰ কৰে তাতে এটা আপোনালোকৰ কন্ট্ৰিবিউশন থাকে ট্যাক্স গতিকে ট্যাক্সৰ এটা অংশ দিছে তাৰ কাৰণে আপোনালোকে ঠিক আছে গতিকে মই এটো এৱাৰ কৰিবলৈ আছে এতিয়াও শুনক ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ ভোটত জিকিলে মই কালিও এটা ফেসবুক লাইভ কৰি কৈছো যে চাওক ৰাইজসকল এই 10টা সমস্যা আপোনালোকৰ জ্বলন্ত সমস্যা বুলি মই ভাবো আৰু যদিহে আপোনালোকে আৰু সেই 10টা জ্বলন্ত সমস্যা ৰকিবুলে কৈ দিলে যে শেৰমানে কোৱা এটা কথাও নামানো তে বহুতে মোক ফোন কৰিছে মই যে কিয় মানিব ৰকিবুলে ভাবিছে এইটো শেৰমানৰ দাবী মই কিয় মানিম কিন্তু আপোনালোকে 40 লাখ মানুহে যদি এইটো ৰাইজৰ দাবী হিচাপে উপস্থাপন কৰিব পাৰে ৰকিবুলে মানিবলৈ বাধ্য 10টা নহলেও দুটা কাম কৰিবলৈ তেওঁ চেষ্টা কৰিব কিন্তু আৰু ৰাইজক কৈছো যে ভাই আপোনালোকে কিন্তু ৰকিবুলৰ হুৱে বাবে পূবে পশ্চিমে থকা মানুহখিনিৰ ওপৰত ভৰসা নকৰিব এক কৰিম এই মানুহখিনি চাব দেই আমাৰ ৰাইজে কি কৰে এইটো অকল মুছলমান বুলি নহয় এজে হল আমাৰ অসমত সেই ৰাজনৈতিক সচেতনতা নাই পৰিপক্কতা নাই ৰাইজে ভোট দিয়ে ইলেকশ্যন সময়ত তাৰ পিছত আৰু তেওঁলোকে এলুফ নিৰ্লিপ্ত হৈ যায় তেতিয়া নেতাৰ আগে পিছে কোনে দৌৰি ফুৰে যিসকলক এমপি এলএডি লাগিব যিসকলক এমপি এলএডি লাগিব যিসকলক পঞ্চায়তৰ টিকেট লাগিব যিসকলক বিধানসভাৰ টিকেট লাগিব আৰু তেওঁলোকে সে ৰকিবুল এতিয়া ৰকিবুলৰ হুৱে বায়ে থকা মানুহে চাব ৰকিবুলে কোনটো কথা ক'লে ভাল পাব সেইটোৱে ক'ব তেওঁ ৰকিবুলে বোলে আজি ক'লে এইটো ক'লে ভাল পায় যে ধুবুৰী মানুহবোৰক অলপ পুলিচ লগাই অত্যাচাৰ কৰিব লাগে এইটো ক'লে ৰকিবুলে ভাল পাব তেতিয়াই হুৱে বায়ে থকা মানুহে এইটো ক'ব ইমান বেছি ঠিক আছে বুজি পালো মই অলপ এক্সট্ৰিম পইণ্ট কৈছো টু আণ্ডাৰষ্টেণ্ড দ্য মেণ্টেলিটি অফ দ্য পিপল সাৰাউণ্ডিং দেম সেইকাৰণে মই ৰাইজক কৈছো ভাই
আপোনালোকে ভাবিব পাৰে ৰকিবুলকতো মই ৰকিবুল এটা উদাহৰণ আমিতো লগেই নাপাওঁ লগ নাপালেও ৰাস্তা আছে প্ৰত্যেক গাঁৱে গাঁৱে প্ৰত্যেক মাৰ্কেটে মাৰ্কেটে প্ৰত্যেক কনস্পিকুৱাছ প্লেচত যদি আপোনালোকে ভাবে 10টা সমস্যা জ্বলন্ত চাইনবোৰ্ড আঁৰি দিয়ক তাত লিখি দিয়ক মাননীয় সাংসদ মহোদয় যদি আমাৰ এই 10টা সমস্যা সমাধান হয় আমি আল্লাহৰ নামত প্ৰতিশ্ৰুতি দিছোঁ ভগৱানৰ নামত শপত খাই কৈছোঁ অহা নিৰ্বাচনত আপুনি এদিনো নাহিলেও আপোনাক 20 লাখ ভোটত বিজয়ী কৰিম আৰু প্ৰয়োজন হ'লে আপোনালোকে আৰু এটা বাক্য লিখি দিয়ক তেওঁ বোধহয় ভাল পাব যে আৰু আপোনাক আৰু এটা কমিটমেণ্ট দিছোঁ অহা বছৰ চেয়াৰমেনক হৰুৱাই দিম এইটো দিয়ক আপোনালোকে চাওক এতিয়া মানে ৰকিবুল হুছেইন যে মাইনৰিটি মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় তাক অস্বীকাৰ কৰি লাভ নাই আৰু এই কথাটোৱে কৰবাত কোনোবাখিনিত আপোনাক আঘাত আনিছে নেকি যে মই আছিলো অলপ তেনেকুৱা ধৰণৰ ভুল বুজিছে ভাই সোণ সদায় জিলিকি থাকিব সত্য এই সূৰ্যটোক ডাৱৰে ঢাকিব পাৰে গোটেই দিনটোৰ কাৰণে নহয় এদিনৰ কাৰণে ঢাকিব পাৰে দুদিনৰ কাৰণে গোটেই 365 দিনৰ কাৰণে ঢাকিব নোৱাৰে হোৱাট এভাৰ ইজ ৰকিবুল উইল বি অলৰেডি এক্সপ'জড যোৱাবাৰ ৰকিবুলক মানুহে ভোট দিয়া নাই আচল কথা ক'বলৈ গ'লে কংগ্ৰেছে ৰাইজক বিশ্বাস নিয়ালে যে আজমল চাহাব এই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয় আজমল যেতিয়ালৈ থাকিব তেতিয়ালৈ বিজেপি থাকিব সেইকাৰণে বিজেপিক আঁতৰাবলৈ তেওঁলোকে ভোট দিছে আৰু এতিয়া তেওঁৰ ফেচবুকত চাব কেইটা লাইক হয় মোৰ যদি 1 ঘণ্টাত লাইক হয় 200 তেওঁৰ লাইক হয় 20টা চাব আপোনালোকে অলপ চাব এই গেলা বস্তুৰ গোন্ধ ওলাবলৈ বেছি সময় নালাগে অলৰেডি ওলাইছে আৰু খুব বেছি পঞ্চায়ত ইলেকশ্যন তাৰ পিছত চাব কিন্তু লগাতাৰ সালমান আলী আহমেদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বেছি খৰচ জাকিৰ হুছেইন সিংহৰ কাৰ্যকৰী সভাপতি কংগ্ৰেছৰ আপুনি এটা লাইনো জাকিৰ হুছেইন সিংহৰ বিৰুদ্ধে কোৱা নাই মই অকল ৰকিবুল মই ইমান দিন কি কৈ আছোঁ সেইবোৰ আজি আৰু আপোনালোকৰ শ্ব'ত কৈ পেলাই শ্ব'টো নষ্ট নকৰোঁ এই সংখ্যালঘু মন্ত্ৰী বিধায়কক মই দলমত নিৰ্বিশেষে কি বুলি কৈ আহিছোঁ কওকচোন কি কি শব্দ কৈছোঁ নকওঁ বাৰু এইবোৰ নহয় জানো চবেই ৰাইজে জানে গতিকে মই কাকো স্পেয়াৰ কৰা নাই ৰকিবুল হুছেইন আজি বেছিকৈ মোৰ মুখেদি উচ্চাৰণ হৈছে দুদিন আগতেও জাকিৰ হুছেইনৰ কথা কৈছোঁ এইকাৰণেই যে ৰকিবুল হুছেইন 10 লাখ ভোটত বিজয়ী হৈছে গতিকে ৰকিবুল হুছেইন মাষ্ট বি হেল্ড একাউণ্টেবল তেওঁ কাম কৰিব লাগিব যদি কাম কৰে ভাল তেওঁ থাকক না মোকতো হৰুৱা মই যে লিখি দিছোঁ যে আপোনালোকে লিখি দিয়ক যে এই 10টা কাম হ'লে চেয়াৰমেনক হৰুৱাই দিম কাৰণ তেতিয়া মই ভাবি মোৰ ৰাজনীতিত প্ৰয়োজনেই নাই যিখিনি সমস্যা আছিলে সমাধান হ'ল মই এতিয়া আৰু ৰিটায়াৰমেণ্ট লৈ অলপ আৰামত থাকোঁ কি দৰকাৰ আছে কিন্তু আমি এতিয়া জাকিৰ হুছেইন বাকী সংখ্যালঘু মন্ত্ৰী বিধায়ককো মই একেই সমালোচনা কৰিছোঁ নজৰুল ইছলাম চাহাব মৰি গৈছে তেওঁকতো কাউডাং বুলি কৈছোঁ নহয় জাকিৰ হুছেইন তেওঁক আল্লাই ব্যস্ত দিম জাকিৰ হুছেইন সৌ সিদিনাখন চাওক মই দুবাৰো কৈছোঁ তেওঁ প্ৰেছ মিট কৰিলে অলপ অহংকাৰ আৰম্ভ হ'লেই আৰু তেওঁ প্ৰেছ মিট কৰোঁতে কৈছে এজিপি বিজেপি যিসকল গৈছে তেওঁলোকক ৰাজীৱ ভৱনৰ বাৰাণ্ডা স্পৰ্শ কৰিব নিদিওঁ কি বুলি কৈছে এজিপি বিজেপি মই এতিয়ালৈ এজিপিত যোৱা নাই বিজেপিত যোৱা নাই বিজেপিত কোন গৈছে আমাৰ কমলাক্ষ গৈছে খোল্লাম খোল্লা প্ৰচাৰ কৰি আছে বসন্ত দাস গৈছে শশী দাস গৈছে বিজেপিৰ লগত মিটিং কৰিছে হয়নে নহয় যেতিয়া সাংবাদিকে সুধিছে কোন হয় কাক আপুনি স্পৰ্শ কৰে কয় চেয়াৰমেন কমলাক্ষৰ নাম ল'বলৈ সাহস নাই বসন্ত দাসৰ নাম ল'বলৈ সাহস নাই ৰকিবুলে মোৰ বিধায়ক পদ খাৰিজ কৰিবলৈ কমপ্লেইন দিছে কিন্তু কমলাক্ষ কেইবাদিনো প্ৰেছ মিট কৰি কৈছে ৰকিবুল হুছেইনে চিকিউৰিটি ফৰফিট কৰিব কমলাক্ষৰ নাম ল'বলৈ সাহস নাই কাৰণ এই মুছলমান নেতাই মিয়াক মাৰি পেলাই মিয়া নৰম মাটি মিয়াক মাৰি পেলাই তেওঁলোকে ওপৰত যাব খোজে দিছ ইজ দ্য প্ৰব্লেম চেয়াৰমেন আলী ডাঙৰীয়া আপুনি বিভিন্ন সময়ত কৈ আহিছে ৰাহুল গান্ধী ইমেচিউৰ আৰু ৰাহুল গান্ধী পাপ্পু বুলিও আপুনি কয় মেচিউৰ হোৱা নাই কিন্তু আপুনি যে এই 2024 চনৰ নিৰ্বাচনটো দেখিলে বিজেপিয়ে 400 পাৰ হ'ব বুলি ক'লে এক্সিট পোলে ক'লে বিজেপিয়ে 400 পাৰ কৰি দিব কিন্তু বিজেপিয়ে 300 পাৰ কৰি দিব নোৱাৰিলে আপুনি ভাবতে ৰাহুল গান্ধী কিছু মেচিউৰ হ'ল শুনক ৰাহুল গান্ধী সদায় মই খুব উৎসাহন দিয়ে সদায় সন্মান কৰিছোঁ মই কৈছোঁ ৰাহুল গান্ধী সদায় সাংবাদিকৰ আগত বা পিছত এই কংগ্ৰেছ দলটো নেহেৰু পৰিয়ালৰ নেতৃত্বত থাকিলেহে দলটো থাকিব নহ'লে ভাঙি যাব এইটো মই কৈ আছোঁ কোনোবা দিনা হয়তো কিবা কথাৰ প্ৰত্যুত্তৰত কঙত কিবা কৈছে এইটো বেলেগ কথা কিন্তু মই সদায় বিচাৰোঁ কংগ্ৰেছত থাকোঁ বা নাথাকোঁ মই বিচাৰোঁ এই পৰিয়ালটোৰ নেতৃত্বত থাকিব লাগে সোনিয়া গান্ধী যিগৰাকী নেত্ৰীয়ে দুবাৰকৈ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিও পদ এৰি দিছিলে এনেকুৱা মহিয়সী নাৰী বিজেপিয়ে যিয়ে নকওক আমাতকৈ বহুত বেছি স্বদেশ প্ৰেমিক তেওঁ
দুবাৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিও এৰি দিছিলে আৰু ৰাজীৱ গান্ধীক মানুহে মাৰি পেলালে, ইন্দিৰা গান্ধীক মাৰি পেলালে, জৱাহৰলাল নেহৰু, তেওঁৰ কাৰণে আজি এই ভাৰত আমি পাইছোঁ, নহ'লে ভাৰত আৰু কিবা টুকুৰা টুকুৰ হৈ গ'লহেঁতেন। কিন্তু মই ভাবোঁ যে মানুহে এতিয়া এইটো ৰাহুল গান্ধীৰ কেৰিশ্মা হয়নে নহয়, তাতকৈ ডাঙৰ কথাটো হ'ল যে বিজেপিৰ যিবোৰ এণ্টি পিপুল পলিচি, যেনে মূল্যবৃদ্ধি, যথেষ্ট মূল্যবৃদ্ধি, তেনেকৈ দেশৰ সম্পদবোৰ বিক্ৰী কৰা আৰু ভুৱা বাৰী মোদীয়ে মানে খালি সপোনে দেখুৱায়, এইবোৰত মানুহ অলপ নোটবন্দী 15 লাখ টকাকৈ আহিব, এইবোৰত মানুহ অতিষ্ঠ হৈছে। আৰু হিন্দু মুছলমান এই শব্দবোৰত আমাৰ অসমটো বহুত ভাল, সেইবোৰতকৈ আমাৰ মানুহটো অতিষ্ঠ হৈছেই। ইভেন মূল ভাৰতবৰ্ষৰ মানুহখিনিও তেওঁলোকো অতিষ্ঠ হৈছে। এই কিহৰ হিন্দু মুছলমানে আমি চবে মিলি খাব খোজোঁ, আমাৰ ডেইলি যি বস্তুৰ মূল্যবৃদ্ধি হৈ আছে এইবোৰ ৰোধ হ'ব লাগে, গেছৰ ইমান বাঢ়ি গ'ল এইটো ৰোধ হ'ব লাগে, দেশৰ এই এয়াৰপৰ্ট বিক্ৰী কৰি দিছে এইবোৰ বন্ধ হ'ব লাগে, আদানী কিমান ফেচিলিটি দি আছে বন্ধ হ'ব লাগে। এইবোৰ কাৰণত এইটো মই ৰাহুল গান্ধীৰ কেৰিশ্মা হয়নে নহয়, মই ভাবোঁ এই গোটেইখিনি এণ্টি বিজেপি ভোট। চেমন ডাঙৰীয়া, 2026 খুব কম সময় আছে, তৎক্ষণাৎ পাৰ হৈ যাব। আপুনি চৰকাৰ বিৰোধী এগৰাকী বিধায়ক, বিজেপি বিৰোধী বা বৰ্তমান এষ্টাব্লিছমেণ্টৰ বিৰোধী, এই বিৰোধী ঐক্যই এইবাৰ বহুতেই কৈছে ভাল ফলাফল দেখুৱাইছে লোকসভা নিৰ্বাচনত, যদিও আসন সংখ্যা 3খনেই হয়। আপুনি ভাবেনে যে এই যিটো বিৰোধী ঐক্য হৈছে, আপুনি কংগ্ৰেছত থাকে প্লাছ বা মাইনাছ যি নহওক সেইটো বাৰু বেলেগ কথা, হয়, বিৰোধী ঐক্যৰ সম্ভাৱনাটো কিমান দেখিবলৈ পাইছে 26ত? চাওক, ইয়াত কেইবাটাও কথা নিৰ্ভৰ কৰিব। প্ৰথম কথা হ'ল কংগ্ৰেছটো অসমত গৌৰৱ গগৈৰ নেতৃত্বত আগবাঢ়িব লাগিব, আৰু গৌৰৱ গগৈ এতিয়ালৈ যিটো মেচিউৰিটি দেখুৱাই আছে সেই মেচিউৰিটিটো 26লৈ কণ্টিনিউ কৰিব লাগিব। এতিয়া এই যে উজনিত গৌৰৱ গগৈ জিকিলে, এই কথাটো লৈ তেওঁৰ মনত কোনো ধৰণৰ অহংকাৰ হ'ব নালাগিব, আৰু কংগ্ৰেছৰ অন্যান্য নেতৃত্বৰো অহংকাৰ যাতে নহয়। কিন্তু মই ইলেকশ্যন ৰিজাল্টৰ পিছতে দেখিছোঁ মানুহবোৰ অলপ অহংকাৰী হৈ গৈছে, গৌৰৱ গগৈৰ বাদে তেওঁৰ কথা বাৰ্তাত এতিয়ালৈ ওলোৱা নাই। জাকিৰ হুছেইনৰ সিদিনা প্ৰেছ মিটেই কওক, ভূপেন বৰাৰ কথাই কওক, যি অখিল গগৈ নিজে কোনো কেণ্ডিডেট নিদিয়াকৈ 100% আন্তৰিকতাৰে কাম কৰিলে, সেই অখিল গগৈয়ে ক'ৰবাত কিবা এটা ষ্টেটমেণ্ট দিয়াৰ কাৰণেই তুমি ৰিটেন এক্সপ্লেনেশ্যন পঠাই দিলা, এইটো হ'ল বছিজম। মানে তেওঁলোকৰ গাত আকৌ আহি গৈছে যে বাদ দিয়ে অখিল লুৰিণজ্যোতি, আমি অকলেই জিকিম। তেওঁলোকে পাৱাৰত নাথাকিলেও কংগ্ৰেছৰ বেছিভাগ নেতাৰ মনত ভাৱ যে আমি এতিয়াও আমাৰে প্ৰাইম মিনিষ্টাৰ আছে, আমাৰে চিফ মিনিষ্টাৰ আছে, এই ভাৱটো তেওঁলোকে বাদ দিব লাগিব। তেওঁলোকে হিউমিলিটি, তেওঁলোকে অলপ মানে ৰাইজৰ ওচৰত অলপ নমনীয় হৈ থাকিব লাগিব। 2 নম্বৰ কথা, যদি গৌৰৱে অহংকাৰে তেওঁলোকক আগুৰি ধৰে তেতিয়াহ'লে নোৱাৰিব। 2 নম্বৰ, এতিয়া চাব কি মোৰ অলপ সন্দেহ হৈ আছে, কিছুদিন পিছত বোধহয় আৰম্ভ কৰিব এই লুৰিণজ্যোতি অখিল বাদ দে, ইহঁতে কি আৰু আমিয়ে কৰিম চব, এইবোৰ ভাৱ। বৰপেটাত CPM-ৰ লগত ঐক্যজোঁট আছে আৰু CPM-ক চিটটো নিদিলে, CPM-ক নিদি এজন মনোৰঞ্জন তালুকদাৰতকৈ উপযুক্ত প্ৰাৰ্থী দিলেও মানিলোহেঁতেন। দীপায়ন, যিজনে বৰপেটাৰ বিষয়ে একো নাজানে, তেওঁ সাংসদ হোৱাৰ কোনো যোগ্য প্ৰাৰ্থীয়ে নহয়। এতিয়া কথা হ'ল শুনক, নহয় কিছুমান বদমাচি এতিয়াও আছে। এই বৰপেটাত দীপায়নক দিয়াৰ অৰ্থটো হ'ল বিজেপি কোৱা খবৰ দিয়া। এই কোনোবা কংগ্ৰেছৰ নেতাই এইটো কৰিছে, মই নাম নকওঁ, তেওঁ মানে জিলাৰ ডাঙৰ নেতা হৈ থাকিব লাগে, তেওঁ কৰিছে। এটা চিট হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে উপহাৰ দিছে, আৰু 2-এটা দিছে বুলি মোৰ ভাৱ হয়। মীৰাবাৰ ঠাকুৰে দেখোন অসন্তুষ্ট, আমাৰ দৃষ্টিটো ধৰা পৰিছিল। গুৱাহাটী বেচেৰি অকলে যিমানখিনি কৰিছে, কংগ্ৰেছ নেতৃত্ব যদি অলপ ভালকৈ লাগিলেহেঁতেন তাই পাৰ হ'ব বুলিয়ে মই ভাবিছিলোঁ। এতিয়া কথাটো হ'ল যে কংগ্ৰেছ প্ৰথম কথা অহংকাৰ বাদ দিব লাগিব। 2 নম্বৰ, আমাৰ অখিল লুৰিণ বা আৰু 4 দলে মিলি যিটো কৰিছে, তেওঁলোকৰ লগত 26তো এটা ঐক্যবদ্ধ শক্তি হিচাপে তেওঁলোকে অৱস্থান কৰাটো ভাল। 19ত অখিল আৰু লুৰিণে কংগ্ৰেছৰ মিত্ৰজোঁটৰ 17টা চিটত হৰুৱাই দিছে, কিন্তু তেওঁলোকৰতো আৰম্ভ হৈ গ'ল। অখিল গগৈক শ্ব'কজ কৰি দিলে। হাউ ডেয়াৰ ভূপেন বৰা টু শ্ব'কজ দ্য হেড অফ এ পাৰ্টি।
অখিল গগৈ সৰু হওক ডাঙৰ হওক তাৰ ব্যক্তিগত চৰিত্ৰ যিয়েই নহওক তেওঁ যেন MLA আৰু তেওঁ বেলেগ পাৰ্টিৰ সভাপতি হয় তেওঁক শোকজ কৰি দিলে যিজন অখিল গগৈ যিটো গৌৰৱ গগৈৰ কাৰণে যিটো চেষ্টা কৰিছে that was not expected তেওঁ অখিল গগৈৰ লগত চাহ খাব বহি পেলাই ক'ব পাৰে অখিল এনেকুৱা কথাবোৰ নকবা আমাৰ অলপ বেয়া হয় আল্টিমেটলি এইটোতো মিডিয়াত ওলাল না অখিলৰতো চেণ্টিমেণ্টত লাগিছে ই সহ্য কৰি মই ভাবোঁ মই যদি অখিলৰ জেগাত হ'লোহেঁতেন মই বহুত বেয়াকৈ ক'লোহেঁতেন এইটো এটা পাৰ্টিৰ প্ৰেচিডেণ্টক আপুনি এনেকৈ ৱাৰ্ণিং নিদিব ইট ইজ এ কাইণ্ড অফ ৱাৰ্ণিং ন মুখত ক'ব পাৰে চাহ একাপ বোলে অখিল আহিবা তোমাৰ লগত একেলগে চাহ একাপ খাম দিছ ইজ টু মাছ এই স্বভাৱবোৰ বাদ দিব লাগিব সেইকাৰণে মই কৈছোঁ ভূপেন বৰা কম ধতুৱা মানুহ এই মানুহজনৰ নেতৃত্বত একো নহয় ভাল মানুহ কমনেল নহয় চেয়াৰমেন আলী আহমেদ আপুনি কংগ্ৰেছৰ বিৰুদ্ধে যেনেকৈ কথা কৈছে আমাৰ লাগিছে আপুনি আৰু কংগ্ৰেছৰ পৰা টিকটত কংগ্ৰেছৰ বচা বচা মানুহৰ প্ৰতি আপোনাৰ অলপমান এনেকুৱা কনফ্ৰণ্টেশ্যন আছে আপোনাক কিবা কথাত ভূপেন বৰাই আপোনাক সুবিধা কৰি দিয়া নাই কিবা কিছুমান কেতিয়াও সুবিধা নিবিচাৰো মই বেয়া পাওঁ ডাবল ষ্টেণ্ডাৰ্ডটোক মই বেয়া পাওঁ তেওঁ মই যেতিয়া কিবা এটা কথা ক'লোঁ গৰুসুঁঠি সম্পৰ্কে তেওঁ মোক ছাছপেণ্ড কৰিছে অ'কে ফাইন তেওঁ মানে 150টা নে 200টা মেছেজ পাই ইমান পাগল হৈ গ'ল যেন অসমত 150-200 মানুহটাই শেষ তেওঁ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিলে তেওঁক এৰেষ্ট কৰক গতিকে মই কৈছোঁ আপুনি এতিয়া স্পষ্টীকৰণ দিয়ক মোৰ কোনো ব্যক্তিগত কংগ্ৰেছৰ কাৰো ওপৰত মোৰ নাই মই মনে প্ৰাণে বিচাৰোঁ বিজেপি যাওক গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ 26ত আহক কিন্তু 26লৈ হয় মই কংগ্ৰেছত যোৱাৰ কোনো পৰিকল্পনা তেওঁলোকে চৰ্তবোৰো মানি নলয় নিৰ্বাচন খেলিব নাই 26ত শুনক মই কংগ্ৰেছত যোৱাৰ কোনো পৰিকল্পনা নাই এইকাৰণেই যে বিজেপিক খেদিবলৈ গৌৰৱ গগৈ শক্তিশালী হৈ থাকিব লাগিব মই কংগ্ৰেছত গ'লে গৌৰৱ গগৈ অলপ দুৰ্বল হ'ব কাৰণ এই ৰকিবুলৰ নেতৃত্বত এচাম ওলাই আহিব যে গৌৰৱ তুমি চেয়াৰমেনক লৈয়ে থাকা আমি অমুকক চিফ মিনিষ্টাৰ বনাম সেইটো মই নিবিচাৰোঁ এতিয়া 26ত নিৰ্বাচনৰ কথা কৈছে নিশ্চিতভাৱে নতুনকৈ যিটো মন্দিয়া সমষ্টি হৈছে ইনশাআল্লাহ মই নিৰ্বাচন খেলিম কিন্তু দল বিজেপিত নেযাওঁ এজিপিত নেযাওঁ তৃণমূল কংগ্ৰেছত নেযাওঁ বিজেপিক পৰোক্ষভাৱে বা পৰোক্ষভাৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰা সন্দেহ থকা কোনো দলত নাযাওঁ মই ৰাইজৰ মই আকাৰ ইংগিতে বুজাই দিছোঁ এতিয়া শুনক মই গোটেই মন্দিয়া সমষ্টিৰ ৰাইজৰ লগত ৰাইজে ৰজা তেওঁলোকৰ লগত আলোচনা কৰি এটা ধৰ্মনিৰপেক্ষ দল যি দলে কেতিয়াও বিজেপিৰ লগত এলাই নকৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কেতিয়াও সহায় নকৰে বা সহায় কৰা কোনো ধৰণৰ সন্দেহ কৰিব নোৱাৰি তেনেকুৱা এটা ৰাজনৈতিক প্ৰশংসা কৰিলে অখিল গগৈৰ নাই ৰাইজৰ দলৰ অখিল গগৈৰো কিছু কথাৰ লগত মোৰ অমিল আছে অখিল গগৈয়ে এবাৰ টক শ্ব' এটাত কৈছিলে উজনিৰ মাটি গ'ল চাহ বাগানৰ কাৰণে নামনিৰ মাটি গ'ল মৰাপাট খেতিৰ কাৰণে হোৱাট ডাজ হি মিন তেওঁ কি মিন কৰিছে এইটো তাৰমানে কি যিসকল বংগলৰ পৰা মানুহ আহি অসমীয়া মাতৃভাষা গ্ৰহণ কৰি অসমক শস্য শ্যামলা কৰাত ইমানখিনি অৰিহণা যোগালে সেই মানুহখিনি কি ছেকেণ্ড ক্লাছ চিটিজেন নে দিছ ৱাজ দি মষ্ট আনএক্সপেক্টেড ষ্টেটমেণ্ট অফ অখিল গগৈ তেওঁৰ প্ৰতিও মোৰ ৰিজাৰ্ভেশ্যন আছে কিন্তু কথাটো হ'ল বিধায়ক হোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল মোৰ নীতি আদৰ্শত কিমানখিনি তিষ্ঠি থাকিব পাৰিম সেইটো হ'ল আটাইতকৈ ডাঙৰ কথা এইটোৱে মোক মেণ্টেল আপুনি এটা বস্তু লক্ষ্য কৰিছেনে আব্দুল খালেক এই গোটেই যিটো নিৰ্বাচনী প্ৰেক্ষাপট এই প্ৰেক্ষাপটটোৰ পৰা ক'ৰবাত হেৰাই যোৱা যেন অনুমান হয় আমি নেদেখিলোঁ এইবাৰ হয় তেওঁৰ বিষয়ে যোৱা 5 বছৰ মই যুদ্ধ কৰিছোঁ যোৱা 5 বছৰ তেওঁ এতিয়া কি ক'ম এতিয়া তেওঁৰ বিষয়ে কোৱাটো অলপ মিনিংলেছ বেচাৰা এই ৰাজনীতিৰ পৰা গৈছে এই মানুহটো যোৱা 5 বছৰ তেওঁৰ লগত যিমান যুদ্ধ কৰিব লাগিছিল মই কৰিছোঁ এনেই মানুহে কোৱা শুনো যে তেওঁ কেতিয়াও কোনো নিৰ্বাচনতে কংগ্ৰেছক তেওঁ টিকেট নাপালে ভোট দিয়া নাই বিৰোধিতাহে কৰিছে সেয়া ইছমাইল হুছেইন এমপিৰ ক্ষেত্ৰতে কওক বা এইবাৰৰ ক্ষেত্ৰতে কওক এনেকৈ তেওঁৰ সমষ্টিৰ মানুহে কয় মই আৰু বিশেষ তেওঁৰ বিষয়ে ক'ব খোজা নাই কাৰণ তেওঁ এতিয়া ইৰিলেভেণ্ট মই এটা কথা আপোনাক সোধোঁ যে আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত প্ৰথমে এটা কথা ক'লে আজিৰ তাৰিখত বিজেপি চৰকাৰখন আপুনি বিজেপি নালাগে বুলি কৈছে বিজেপিৰ লগত লগ নলগা যিকোনো দলৰ মানে কেতিয়াও লগ নলগা
দলৰ হৈ আপুনি নিৰ্বাচন খেলিব পাৰে বা সেইটো মন্দিয়া সমষ্টিৰ ৰাইজৰ লগত আলোচনা কৰি কৰিব এই যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ আপুনি কোনটো কথাত বেয়া পাইছে চাওক ইয়াতে দুটা কথা মূলত এটা হ'ল যে অসমত চাওক সেই তাহানিৰ পৰাই শংকৰ আজান বুলি কোৱা হয় আৰু আহোমে কোনোবা বেয়া পাব পাৰে দেই মই নাজানো আহোমক বেছি প্ৰশংসা কৰাৰ কাৰণে এই যে যিটো সহনশীলতাৰ পৰিৱেশ এইটো মোৰ ব্যক্তিগত মতামত বেলেগে নামানে আহোম স্বৰ্গদেউসকলে এইটো কৰি থৈ গৈছে হাতৰাজ মাৰি একৰাজ কৰা আৰু তেতিয়াৰ পৰাই অসমত এই হিন্দু মুছলমান এই অসহিষ্ণুতাৰ ভাৱ চেণ্ট্ৰেল ইণ্ডিয়াত যিয়েই নহওক অসমত এটা বেলেগ পৰিৱেশ কিন্তু আৰু সেইকাৰণে শংকৰৰ লগত আজানৰ নাম লোৱা হয় তো এটা আটাইতকৈ ডাঙৰ কথা হ'ল যে ইমান সাম্প্ৰদায়িক বিগবাষ্প হিমন্তই বিয়পাইছে যে মোৰ এটা ভাৱ হয় যে অসমৰ হিন্দু মুছলমান উভয় শ্ৰেণীৰ মানুহে আৰু তেওঁলোকে ইতিমধ্যে পাৰ্লিয়ামেণ্টত উজনি মধ্য নামনি অসমত সেইটো প্ৰমাণ দিছে যে আমি আৰু এইবোৰ ভাল নাপাওঁ ঠিক ঠিক দ্যাট ইজ ওৱান নাম্বাৰ টু হিমন্ত বিশ্ব শৰ্মা এটা কথাত মই হাজাৰবাৰ চেলুট জনাম যে তেওঁৰ নিচিনা বুদ্ধিদীপ্ত মেধাসম্পন্ন পলিটিচিয়ান খুব কম আছে তেওঁৰ নেতৃত্বত অসমখনে এটা মানে উন্নতিৰ এটা ষ্টেজ পালেহেঁতেন এই যে তেওঁ কৈ থাকে 5খন ৰাজ্য কিন্তু তেওঁৰ দুটা সাংঘাতিক নিগেটিভ ছাইড আছে সেইটো হ'ল এটা হ'ল তেওঁ সদায় নিজৰ গাদীখনত চাই থাকিব গাদীখন ৰক্ষাৰ কাৰণে তেওঁ ইমান তললৈ যাব পাৰে তেওঁৰ অন্তৰাত্মাই ছাপোৰ্ট নকৰিব পাৰে আৰ্টিফিচিয়েলি ক'ব পাৰে কিন্তু ইমান তললৈ যায় ঘৃণনীয় পৰ্যায়লৈ যায় যিটো কল্পনা কৰিব নোৱাৰোঁ নাম্বাৰ 1 নাম্বাৰ 2 পাৱাৰত আহিবলৈ হয় বহুতৰে পইচা পাতি লাগে কিন্তু পাৱাৰত অহাৰ পিছত যে পইচাৰ প্ৰতি ইমান লালায়িত এই প্ৰথম মুখ্যমন্ত্ৰী দেখিলোঁ 10 লাখ টকাৰ ঠিকা পৰ্যন্ত আমি দিব নোৱাৰোঁ আপুনি কিন্তু এইটো অন ৰেকৰ্ড কৈ আছে অন ৰেকৰ্ড ঠিক আছে চেয়াৰমেন আলী ডাঙৰীয়া আমি বহুত বহুত ধন্যবাদ জনাইছো আমি ভাবিছো 26ৰ আগত পুনৰবাৰ আপোনাৰ লগত এবাৰ বহিম আকৌ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ